নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল ইমন কল্যাণ। তো আজি ইউটিউব চেনেলৰ ৱাটচ টাইম কিন্তু কেনেকৈ বঢ়াব পাৰি। ৱাটচ টাইম যিহেতু 4,000 ঘণ্টা লাগে, চবেই জানেই 4,000 ঘণ্টা লাগে মনিটাইজ হ'বৰ কাৰণে। ৱাটচ টাইম কেনেকৈ বঢ়াব পাৰি, কেনেকৈ আমি সহজতে ৱাটচ টাইম বঢ়াব পাৰোঁ, সেই সম্পৰ্কে কিছু কথা আলোচনা কৰিম। ৱাটচ টাইম বঢ়াবৰ কাৰণে দুটা এপছ আমি ব্যৱহাৰ কৰিব পাৰোঁ, আৰু কোনকেইটা এপছ আমি ব্যৱহাৰ কৰিব পাৰোঁ, একদম লিগেলি ব্যৱহাৰ কৰিব পাৰোঁ, যাৰ জৰিয়তে আমি আমাৰ ৱাটচ টাইমটো বঢ়াব পাৰোঁ খুব কম দিনৰ ভিতৰত। সেই বিষয়ে জানিম। বলকচোন চিধা আপোনালোকক মোৰ মোবাইল স্ক্ৰীণলৈ লৈ যাওঁ। প্ৰথমে আপুনি প্লে ষ্ট'ৰত গৈ মাল্টিভিউ ব্ৰাউজাৰ বুলি চাৰ্চ কৰিব। এনেকৈ আহিব অপশ্যনটো, মাল্টিভিউ ব্ৰাউজাৰ কৰাৰ লগে লগে তাৰপাছতে VPN এপ, যিকোনো এটা VPN এপ আপোনালোকে চিলেক্ট কৰিব। মোৰ এই টাৰ্বো VPNটো ইনষ্টল কৰা আছে। যদি আপডেট দেখাই থাকে তেতিয়া আপডেট কৰি ল'ব। আপোনালোকে যিমানবাৰেই নতুন ভিডিঅ' ৱাটচ কৰিব, প্ৰত্যেকবাৰে আপোনালোকে VPNটো চেঞ্জ কৰি থাকিব। এনেকৈ আমি খুব কম সময়তে এটা 4-5টা মোবাইলৰ পৰা যদি আমি ধৰি লওক, আপোনাৰ ঘৰত যদি 10টা মোবাইল আছে, গোটেই 10টা মোবাইলৰ পৰা যদি আমি একেলগে 10খন স্ক্ৰীণ চলাওঁ, 10খনকৈ কিমান হ'ব? 10টাত 100টা ভিউজ আপুনি একেলগে পালে। আৰু যদি আমি 5 মিনিটকৈও চলাওঁ, 100টা ভিউজত আমি যথেষ্ট ৱাটচ টাইম পাব পাৰোঁ। তেনেকৈ খুব কম দিনৰ ভিতৰতে, 15-20 দিনৰ ভিতৰতে আপোনাৰ ৱাটচ টাইমটো কমপ্লিট হৈ যাব। এতিয়া আমাৰ VPNটো কানেক্ট হৈ গ'ল। এতিয়া ইউটিউবৰ যিকোনো এটা ভিডিঅ', মই এনেই উদাহৰণৰ কাৰণে যিকোনো এটা ভিডিঅ' আপুনি ধৰি লওক, এইটো ভিডিঅ' যিকোনো এটা ভিডিঅ'ৰ আপুনি লিংকটো লৈ ল'ব। যিটো ভিডিঅ'ত আপোনাৰ ৱাটচ টাইম লাগে, সেই ভিডিঅ'টোৰ লিংকটো লৈ ল'ব। আপুনি আমাৰ যিটো মাল্টিভিউ ব্ৰাউজাৰ আমি ডাউনলোড কৰিছিলোঁ, তালৈ আমি গুচি যাম। ইয়াত এণ্টাৰ URL য'ত আছে, তাতে আমি URLটো বহাই দিম। তাৰপৰা ইয়াত যে দেখিছে 1, 2, 4, 6, 10 এনেকৈ আছে যে, তাত আপোনাৰ যিমানখন স্ক্ৰীণ লাগে, আমি ধৰক 10খন স্ক্ৰীণ বা যিমানখন স্ক্ৰীণ লাগে, সেইটো আপুনি প্ৰেছ কৰি দিব। তাতে এতিয়া এনেকৈ অলপ এডভাৰটাইজ আহিবই। এডভাৰটাইজটো আপোনালোকে ধৰি লওক অকণমান দি এডভাৰটাইজটো ৱেইট কৰিব লাগিব। আৰু যিহেতু গোটেই বস্তুটো ফ্ৰী, গতিকে এডভাৰটাইজটো চাবই লাগিব অকণমান। মাজে মাজে যেতিয়া আমি আৰম্ভ কৰোঁ, 2-এটা এড আহে, সেইটো ক্ল'জ কৰি দিব। এতিয়া আমি 4খন স্ক্ৰীণ কৰিছোঁ, 4খন স্ক্ৰীণ এনেকৈ একেলগে এটা মোবাইলৰ পৰাই আপুনি 10খন স্ক্ৰীণ লৈ 10টা ভিডিঅ' আপোনালোকে নিশ্চয় গম পালে কেনেকৈ আমি কোনকেইটা এপছৰ সহায়ত আমি আমাৰ ৱাটচ টাইমটো বঢ়াব পাৰোঁ। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব, সদায় দীঘল ভিডিঅ' ৱাটচ কৰিবলৈ চেষ্টা কৰিব। আৰু আপোনালোকে যিমানবাৰ নতুন ভিডিঅ' লগাব, প্ৰত্যেকবাৰে আপোনালোকে VPNটো চেঞ্জ কৰি থাকিব। এনেধৰণৰ বিভিন্ন ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু লগতে যিমান পাৰে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।